Good morning, everyone. This is me, Rakesh Das. How are you all? I hope everything going on very well by grace of Almighty God. This video only for English medium student who belong from English medium school. In this video, I going to discuss about how to improve Assamese speaking skill. A lot of English medium student they send me message on WhatsApp. They asked me how to improve, how we improve our Assamese speaking skill. I want to say all of you, don't worry. When you get free time every single day, then you must read one Assamese book, at least 30 minutes. If you're reading every single day 30 minutes, any Assamese content newspaper, Assamese book, then it will be improved very soon, within few days. Every people has different problem. Some people, they think like that, I can't express our thought in front of anyone. Then Assamese student, they think like that, I can't express English in front anyone. I can't means speaking properly English medium. Don't worry. Some people think like that. While speaking, I make mistake. Then people think what will think about me. People what will say about me. It doesn't matter. Listen, remember means you have to remember it. Means everyone make mistake in his life. Mistake, it's a part of learn. এইটো আপোনালোকে চিন্তা নকৰিব, আপোনালোকে ভয় নকৰিব। আপোনালোকে যেতিয়াই ফ্ৰী পাব আপোনালোকে প্ৰেক্টিস কৰিবলৈ চেষ্টা কৰক। আমাৰ অসমৰ বহু এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে ইংলিছ মিডিয়ামত পঢ়া শুনা কৰিছে, কিন্তু অসমীয়াত দুটামান শব্দ যদি আমি প্ৰকাশ কৰিব দিওঁ বা তেখেতসকলে যদি কৰবাত মঞ্চত দুই এষাৰ ক'ব বিচাৰে তেখেতসকলে নোৱাৰে। তেখেতসকলে ভাবি লয় মই ইংৰাজী মিডিয়ামত পঢ়া শুনা কৰিছো, মই মোৰ থটছখিনি কেনেকৈ এক্সপ্ৰেছ কৰিম। আপুনি ভুল কক শুদ্ধ কক you must practice. আপুনি ক'বলৈ চেষ্টা কৰক, আপুনি যত্ন কৰক। ভুল হলে একো ডাঙৰ কথা নহয়। Everyone make mistake in his life, but remember it means when you get free time, then those mistake you will correct yourself. মই তেনেকৈ কৈ আছো। আজি মই অসমীয়াত মানে যিখিনি মই বেছিভাগ ভিডিঅ' অসমীয়াত বনাওঁ, কিন্তু বহু এনেকুৱা ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে মোক মেছেজ কৰিছে যে আমি নোৱাৰো, আমি কেনেকৈ কি কৰোঁ। মই সকলোকে মিনছ ৰিপ্লাই দিয়াটো ইটছ নট পচিবল বিকজ এভৰি ছিংগল ডে আই এম গেটিং 30, 40, 50 লাইক ডেট মেছেজ। আই কাণ্ট ৰিপ্লাই দেম। বাট আপোনালোকে যদি চেষ্টা কৰে, আপোনালোকে যদি ভয় নকৰে, দেন আপোনালোকে নিজৰ যিটো কমিউনিকেশ্যন স্কিল সেইটো ইম্প্ৰুভ কৰিব পাৰিব। And remember it, I have written one book which is named Bhasha Navyas. If you read this book, then your communication speak will be very fluent. এই কিতাপখনত 50+ ভাষণ পাব। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। আপোনালোকে এই কিতাপখন যদি নি পেলাই মোৰ পৰা পঢ়ে, মই ভাবোঁ আপোনালোকৰ যিটো অসমীয়া শব্দ বা আপোনালোকে যিটো মানে অসমীয়াত কথা পাতিব বিচাৰে বা মঞ্চত সুন্দৰকৈ নিজৰ থটছখিনি এক্সপ্ৰেছ কৰিব বিচাৰে, মই ভাবোঁ এই ক্ষেত্ৰত এই কিতাপখনে যথেষ্ট পৰিমাণে আপোনালোকক হেল্প কৰিব। অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপ অলৰেডি মানুহে অৰ্ডাৰ কৰি নিছে। আৰু আপোনালোকে যদি ইংলিছ মিডিয়ামৰ পৰা পঢ়া শুনা কৰিছে, আপোনালোকে যদি এনেকুৱা এখন কিতাপ বিচাৰে য'ত সামাজিক ক্ষেত্ৰখনত আপোনালোকে নিজৰ কথাখিনি সুন্দৰকৈ উপস্থাপন কৰিব বিচাৰে, দেন এই কিতাপখন পঢ়ক। মই স্ক্ৰীণত মোৰ নাম্বাৰ শ্বেয়াৰ কৰি দিছোঁ। মোৰ নাম্বাৰ হৈছে 8723909238। এই নম্বৰত যোগাযোগ কৰিলে কিতাপখন মই আপোনালোকৰ ঘৰলৈকে পঠিয়াই দিব পাৰিম। আপুনি ভয় নকৰিব আৰু এই কথাখিনি এনেকৈ নাভাবিব যে মই ইংৰাজী মিডিয়ামত পঢ়া শুনা কৰিছোঁ, মই অসমীয়াত ধুনীয়াকৈ কথা পাতিব নোৱাৰোঁ, মই অসমীয়া মিডিয়ামত পঢ়িছোঁ, মই ইংৰাজীত কথা পাতিব নোৱাৰোঁ। আমি সকলোৱে মিষ্টেক কৰোঁ, ডাঙৰ ডাঙৰ মানুহে মিষ্টেক কৰে। বাট এটা কথা মনত ৰাখিব, মিষ্টেক ইজ এ পাৰ্ট অফ লাৰ্ণ। এভৰিৱান মেক মিষ্টেক ওৱান টাইম এট লিষ্ট in his life. So it doesn't matter. Today I will make mistake, I makes mistake. Another day I will correct those mistake yourself. That's why it doesn't matter. মই ভাবোঁ এই কিতাপখন যদি আপোনালোকে পঢ়ে, দেন আপোনালোকৰ কমিউনিকেশ্যন স্কিল ইম্প্ৰুভ হ'ব আৰু আপোনালোকে সকলো সামাজিক অনুষ্ঠান নিজৰ মনৰ কথাবোৰ সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিব। ইতিমধ্যে বহুতে মোৰ কিতাপখন ক্ৰয় কৰিছে আৰু যিসকলে ফিডবেক দিছে, মই আপোনালোকৰ এই ভিডিঅ'টোৰ শেষত মই ফিডবেকখিনি আপোনালোকক দি দিছোঁ। আপোনালোকে চালে গোটেইখিনি কথা আপোনালোকে গম পাব। আশা কৰোঁ এই কিতাপখনে আপোনালোকক যথেষ্ট পৰিমাণে সহায় কৰিব।
আৰু ভয় নকৰিব, প্ৰেক্টিচ কৰিব। প্ৰেক্টিচ ইটছ এ মষ্ট ইম্পৰ্টেণ্ট দিছ থিং। অ'কে, বাই বাই। নমস্কাৰ, মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ আৰু মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই ভাল কৈছোঁ যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পনাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেঞ্চটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ।
নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ মানে অৰ্ডাৰ দিছিলোঁ। সেইখন হৈছে ভাষণ অভ্যাস আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল। আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা মানে লাভদায়ক হ'ব। আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ, ভাল লাগিলে কিতাপখন পঢ়ি পেলাই। থেংক ইউ। নমস্কাৰ, মই ৰূপেশ্বৰ দলে ধেমাজি চিলাপথাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতেই এই কিতাপখন পঢ়ি মেলি ভাল পাইছোঁ। বহুতো ৰাজনৈতিক সভা ভাষণ দিয়া সকলৰ কাৰণে এই কিতাপখন জৰুৰী আৰু প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব বুলি মই ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আহমেদ আলী, মই কলিয়াবৰৰ পৰা কৈছোঁ। আজি কিছুদিন আগতে মই এখন নতুন কিতাপৰ সৈতে চিনাকি হৈছোঁ। কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস। প্ৰথমতে এই কিতাপখনৰ লেখক শ্ৰীযুত ৰাকেশ দাস, তেখেতক মই মোৰ আন্তৰিক শুভেচ্ছা থাকিল তেখেতলৈ। এই কিতাপখন অধ্যয়ন কৰি মই যথেষ্ট উপকৃত হৈছোঁ আৰু এই কিতাপখনৰ পৰা বহুতো নজনা কথা জানিবলৈ পাইছোঁ। নমস্কাৰ, মোৰ নাম বিষ্ণুপ্ৰসাদ শৰ্মা, তিনিচুকীয়া জাগুনৰ পৰা। মই অভ্যাস কিতাপখন অৰ্ডাৰ কৰিছিলোঁ মোৰ ল'ৰাৰ কাৰণে। কিতাপখন যথেষ্ট উপযোগী ভাষণ দিবৰ কাৰণে। মই এই কিতাপখন পঢ়ি অলপ চলপ হ'লেও ভাষণ দিবলৈ শিকিছোঁ। কিতাপখন যথেষ্ট ধুনীয়া, আপোনালোকে অৰ্ডাৰ কৰি পঢ়ক, একেবাৰে কিতাপখন ভাল। নমস্কাৰ, মই আজিজুৰ ৰহমান।